কংগ্ৰেছক বা বিৰোধী যিটো আপোনালোকৰ ৰাজনীতি আছিল চেডিলি বেডিলি হৈ যোৱাৰ যিটো ঐক্য আছিল সেইখিনি আকৌ একত্ৰিত কৰি সঁচাকৈ বিজেপিক প্ৰত্যাহ্বান জনাব পৰাকৈ গৌৰৱ গগৈয়ে কংগ্ৰেছ দলক নেতৃত্ব দিব পাৰিবনে এই 8 মাহৰ সময়ত? নিতুমণি, এইটো এটা অতি প্ৰাসংগিক প্ৰশ্ন আপুনি সুধিছে আৰু কথাটো হয়ও। প্ৰথম কথাটো মই আপোনাৰ প্ৰথমতে মই মুখ্যমন্ত্ৰীৰ কালি বক্তব্যটোৰ ওপৰত মই এটাই ক'ব খুজিছোঁ, মই অকল মুখ্যমন্ত্ৰীয়ে নহয়, মই লক্ষ্য কৰিছোঁ আজিৰ দিনটোতো বিজেপিৰ কেইবাগৰাকীও নেতাই মানে গৌৰৱ গগৈ সম্পৰ্কত বিভিন্ন মন্তব্য কৰিছে যে তেওঁ কংগ্ৰেছক ডুবাব, এইটো লজ্জাজনক কথা, হেন তেন বিভিন্ন। মই খালি এটাই ক'ব খুজিছোঁ যে কংগ্ৰেছৰ ভাল বেয়া আমি কি কৰিছোঁ নকৰিছোঁ তাত তেওঁলোকৰ কিহৰ কাৰণে কনচাৰ্ণ? তেওঁলোকতো বিজেপিৰ মানুহে, তেওঁলোকে নিজৰ দলটো চাওক। তেওঁলোকে যদি সঁচাকৈ আমাৰ গৌৰৱ গগৈ দিয়াৰ কাৰণে কংগ্ৰেছ আমাৰ ডুবিব, কংগ্ৰেছ বেয়া হ'ব বা তেতিয়াহ'লেতো তেওঁলোক উৎফুল্লিতহে হ'ব লাগে, তেওঁলোকে ভালহে পাব লাগে। ইমান শংকা কিয় হৈছে তেওঁলোকৰ? আমি এটা সম্পূৰ্ণ আমি সাপ নেউলৰ নিচিনা এটা পাৰ্টি, তেওঁলোকৰ আমি সম্পূৰ্ণ বিৰোধী, কুমেৰু সুমেৰু। গতিকে আমাৰ পাৰ্টিক কিবা এটা বেয়া হৈছে, আমাৰ পাৰ্টিৰ পৰা কিবা এটা নহ'ব, এইটো লৈ তেওঁলোকৰ ইমান আশংকা কিয়? গতিকে এই কথাটোৰ পৰাই আপুনি বুজি পাব যে তেওঁলোক কিমান শংকিত হৈছে গৌৰৱ গগৈক দিয়াৰ পিছত। এতিয়া প্ৰশ্নটো হৈছে যে প্ৰথম প্ৰশ্নটো হৈছে যে গৌৰৱ গগৈক দিয়াৰ পিছত আপুনি যিটো সুধিছে যে বিৰোধী ঐক্যৰ কথাটো সুধিছে আৰু আপুনি অনাগত দিনত এই 8 মাহত কংগ্ৰেছে কেনেকৈ, এতিয়া প্ৰথম কথাটো আছিলে যে ৰাইজে 10 বছৰ, ৰাইজৰ যিটো মানে পাৰচেপশ্যন, ৰাইজে কৈ আছে এতিয়া যে আমি 10 বছৰ দিলোঁ বিজেপিক, এনাফ ইজ এনাফ, আমি বহুত দিলোঁ আৰু দিলোঁহেঁতেন আমি, কিন্তু এই 10টা বছৰত বিজেপিয়ে ৰাইজৰ আশা আকাংক্ষা, মই অসমৰ কথা কৈছোঁ, 10টা বছৰত বিজেপিয়ে ৰাইজৰ আশা আকাংক্ষাটো পূৰণ কৰিব পৰা নায়েই, বৰঞ্চ ৰাইজক বিভিন্ন দুৰ্যোগৰ ফালে, মানে বিভিন্ন ধৰণৰ দুৰ্যোগৰ ফালে ৰাইজক ঠেলি দিছে। গতিকে ৰাইজে অকল ফ্লাইঅভাৰ বনালেই ৰাইজ সুখী নহয়, যেতিয়ালৈকে আপুনি পৰিয়াল ভিত্তিক ৰাইজৰ আপুনি অৰ্থনৈতিক এতিয়ালৈকে উন্নয়ন কৰিব নোৱাৰিব আৰু সামগ্ৰিকভাৱে সমাজখনৰ আপুনি এটা উন্নয়ন কৰিব নোৱাৰিব বা এটা পৰিৱৰ্তন কৰিব নোৱাৰিব ৰাইজে সেই বস্তু। গতিকে ৰাইজে এতিয়া বিকল্প বিচাৰি আছে, যে বিকল্পটো ৰাইজ, আৰু এইটো গণতন্ত্ৰত অৱধাৰিত, আমাকো ৰাইজে 15 বছৰ দিয়াৰ পিছত এবাৰ আঁতৰাই দিছিলে, গতিকে এইটো অৱধাৰিত। গতিকে ৰাইজে বিকল্প বিচাৰিছে, খালি ৰাইজে অকণমান ৰখি আছিলে যে আমাৰ কংগ্ৰেছৰ, মই খোলাকৈ কৈছোঁ, এইটো মই আত্মবিশ্লেষণ কৰিছোঁ, আমাৰ কংগ্ৰেছৰ যোৱা কেইটা দিনত আমাৰ মাজত বিভিন্ন ধৰণৰ খোৱা কামোৰা আছিল, আমাৰ নেতৃবৃন্দৰ মাজত খোৱা কামোৰা আছিলে বা বিভিন্ন ধৰণৰ এই কথাবিলাকৰ কাৰণে ৰাইজ অকণমান আমাৰ প্ৰতি সন্দিহান আছিলে যে কি হ'ব, কংগ্ৰেছে পাৰিবনে নোৱাৰে, এনেকুৱা এটা ভাৱ আছিল। আৰু বিশেষকৈ বিহালীৰ উপনিৰ্বাচনৰ সময়ত আমাৰ বিৰোধীৰ মাজত যিটো এটা আমাৰ বিভাজন এটা হৈছিলে, মতবিৰোধ, সেইটোৰ কাৰণেও ৰাইজ অকণমান সন্দিহান হৈ আছিল। কিন্তু এতিয়া যিহেতু গৌৰৱ গগৈক দিয়াৰ পিছত এইটো আমাৰ গোটেই আমি সকলোৱে, আমাৰ দলটোত সকলো কৰ্মী এতিয়া একত্ৰিত হৈছে আৰু আমাৰ উচ্চ পৰ্যায়ৰ নেতৃত্বয়ো সকলো কথা পাহৰি, আৰু হাইকমাণ্ডে এনেকুৱা ধৰণে এটা ব্যৱস্থা কৰি দিছে যে সকলোৱে একমতত এতিয়া চলিব লাগিব। গতিকে এই গোটেই কথাখিনিয়ে মই ভাবোঁ যে সামগ্ৰিকভাৱে গোটেই অসমতে প্ৰভাৱ পেলাব। ৰাইজে বিচৰাটো এতিয়া হৈছে, ৰাইজে এইটোৱে বিচাৰিছিলে কংগ্ৰেছৰ পৰা আৰু এইটো হৈছে, আৰু সেইকাৰণে মই ভাবোঁ ৰাইজে এতিয়া আপোনাৰ 26ত ডেফিনেটলি কংগ্ৰেছৰ পক্ষত ৰাইজে থিয় দিব। ধন্যবাদ জনাইছোঁ। মই আহিম আকৌ পৰৱৰ্তী সময়ত। মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, মই আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। বিৰোধী ঐক্যৰ যিটো চেডিলি ভেডিলি অৱস্থা, এখেতে কৈছে যে আকৌ এতিয়া নতুন ৰূপত কংগ্ৰেছ